প্ৰেমিক আৰু প্ৰেমিক পৰিয়ালৰ মানসিক অত্যাচাৰত আত্মহত্যা যুৱতীৰ আত্মহত্যাৰ পূৰ্বে ঘটনাৰ বৰ্ণনাৰে প্ৰস্তুত কৰিলে ভিডিঅ' 21 বছৰীয়া যুৱতীৰ আত্মহত্যাক লৈ তীব্ৰ চাঞ্চল্য যুৱতীগৰাকী বিজনী চহৰৰ 1 নং ৱাৰ্ডৰ নিবাসী সুমা সাহা শুকুৰবাৰে পুৱা নিজ বাসগৃহ চিপ লৈ আত্মহত্যা কৰে যুৱতীগৰাকীয়ে কিন্তু কিয় এইদৰে চৰম সিদ্ধান্ত ললে যুৱতীগৰাকীয়ে যোৱা 4 বছৰে বিজনী চহৰৰ 1 নং ৱাৰ্ডৰ নিবাসী আয়ন সাহাৰ হৈতে যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল এই সন্দৰ্ভত বিবাহৰ বাবে উপযুক্ত বয়স নোহোৱাৰ বাবে 2 বছৰ পূৰ্বে দুইখন পৰিয়ালে আদালতৰ জৰিয়তে বুজাবুজিৰ চুক্তি কৰে ইয়াৰ পৰৱৰ্তী সময়ত আয়ন সাহাৰ লগত তেওঁলোকৰ পৰিয়ালে সুমা সাহাক মানসিক অত্যাচাৰ চলাই থকা বুলি অভিযোগ উত্থাপন হয় যাৰ বাবে সুমা সাহাই আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হয় এই সমস্ত ঘটনা যুৱতীগৰাকীয়ে আত্মহত্যাৰ পূৰ্বে নিজৰ মোবাইলত ভিডিঅ' বনাই থৈ যায় ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে আয়ন সাহাৰ লগতে তেওঁৰ পৰিয়াল পলাতক হৈ আছে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে আজি আমি আমাৰ বিজনেছ শিৱশংকৰ কলনী 1 নম্বৰ ৱাৰ্ড সুমা সাহা নামৰ এজন ছোৱালী ৰাতিপুৱা আমি যেতিয়া সকলে গম পালোঁ তেওঁ ঘৰত আত্মহত্যা কৰিলে শিৱজুৰি ল'লে ইয়াৰ আৰত যোন মেইন যোন দুখী কালপিত বিজনী ঘোষপাৰাৰ অয়ন সাহা নামৰ ল'ৰাজনে এই ছোৱালীজনীক আজি বহুতকৈ 2 বছৰ আগত সিহঁতে এটা মানে কোৰ্ট মেৰেজ কৰা যেন আমি শুনি পাইছোঁ কিন্তু বহুত আজি ৰাতিপুৱা আমি এটা ভিডিঅ' পাইছোঁ ছোৱালীটোৰ ইয়াক মেণ্টেল হেৰেছমেণ্ট আৰু টৰ্চাৰ কৰি আছিলে এই ল'ৰাটো তো যি নহওক কিয় আমি বিজনীবাসী ৰাইজ আৰু বহুত দল সংগঠন আমি আজি ইয়াতে আহিছোঁ আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ ইতিমধ্যে এছডিপিঅ মহোদয় প্ৰশাসন আমাৰ ইয়াত আহিছে ঘটনাৰ উচিত তদন্ত কৰি আমি ৰাইজে ল'ৰাটোৰ মানে ফাঁসি বিচাৰোঁ আমি এতিয়া আজি আমি ৰাতিপুৱা এই খবৰটো পালোঁ বহুত দুখৰ এটা খবৰ পালোঁ যে আমাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ এজন সদস্য সুমা সাহা তেখেতে আজি আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হ'ল আৰু আজি আত্মহত্যাৰ পথ বাছি ল'বলগীয়াৰ যিখিনি কাৰণ আমাৰ হাতত কাৰণখিনি আমি পাইছোঁ আমাৰ মাজত ছোৱালীজনীয়ে শ্বেয়াৰ কৰিছে কি কাৰণত তেখেতে আজি এই ধৰণৰ পথ বাছি ল'বলগীয়া হ'ল তো যি দুজন ভিক্টিমৰ নাম ছোৱালীজনীয়ে উল্লেখ কৰিছে সেই দুজন ভিক্টিমক অতি সোনকালে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগে লগতে তাৰ উচিত শাস্তি প্ৰদান কৰিব লাগে আজি আমাৰ এনেকুৱা এজন ভণ্টিক আমি সেই দুজনৰ কাৰণে আজি আমি হেৰুৱাব লগা হ'ল তো আমি প্ৰশাসনৰ ওচৰত এটাই দাবী জনাইছোঁ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ তৰফৰ পৰা যে সেই দুজন মানে ভিক্টিমক অতি সোনকালে গ্ৰেপ্তাৰ কৰি উচিত দুজনৰ নাম উল্লেখ কৰিছে এজন হ'ল অয়ন সাহা তেখেতৰ বয়ফ্ৰেণ্ড আছিলে আৰু এজনৰ নাম কি আছিলে মানৱ আৰ্যৰ নাম উল্লেখ কৰিছে মানৱ এই বয়ফ্ৰেণ্ডৰ বন্ধু হয় নেকি তো তেখেতসকল ইনভলভ আছে এইটোত তো ছোৱালীজনীয়ে ভিডিঅ' শ্বেয়াৰ কৰিছে আমাৰ মাজত তো আমি গোটেইখিনি আপোনালোকৰ হাতত দিম তো আমি এটাই দাবী জনাইছোঁ যে অতি সোনকালে এই দুজনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে ভণ্টি মানে আমাৰ ভণ্টিটোৰ এটা লাভ মেৰেজৰ এটা ঘটনা হৈ গৈছিল তেতিয়া আমি লটাৰী কৰিছিলোঁ লটাৰী কৰি ৰাখি দিছিলোঁ যে আমাৰ 21 বছৰ যেতিয়া হ'ব তেতিয়া আমি বিয়া দিম তো আজি ৰাতিপুৱাই মই মোৰ শ্বশুৰৰ ঘৰত থাকোঁ ৰাতিপুৱাই মোৰ ভাইটিয়ে ফোন কৰে তেতিয়া মই গম পাওঁ যে ছুইচাইড কৰিছে ফাঁচি দিছে তেতিয়া মই আহিলোঁ আহি এনে চাওঁ যে ছুইচাইড কৰিছে কিন্তু ল'ৰাটো ফৰেষ্ট গেট ঘোষপাৰা কুকলং ৰোডত নামটো তাৰ অশোক সাহা তাৰ মানে দেউতাৰ নাম ল'ৰাটোৰ নাম অয়ন সাহা কাম মানে তাৰ দেউতাৰ লগতে থাকে কাপোৰৰ দোকান হ'লচেল কৰে এতিয়া ছুইচাইড কৰিলে তেখেতৰ লগত কেঁচল ঝগৰা হৈছে হয়তো চাগে এনেই ভণ্টিটো মৰা যেতিয়া ফাঁচি দিয়ে তেতিয়া অলপ মানে ভিডিঅ' ফটোছ ৰাখি কিনে মৰিছে ভিডিঅ' ফটোছ লাগিলে আপোনালোকক আমি দেখাব পাৰিম আৰু তাৰ যে লটাৰী হৈছিল সেই কাগজটো আছে মোৰ লগত এতিয়া আমি উচিত যিটো শিক্ষা সিহঁতক দিমে আৰু মানে উচিত তদন্ত হ'ব লাগে যে মানুহখিনি কিয় এজন মানুহ নিৰাপত্তা মানুহ এজন মানুহ যে মৰি যাব ছুইচাইড কৰিব এনেই এলা ধলা কথা নহয় না এইটো তাক টৰ্চাৰ কৰিছে টৰ্চাৰ কৰাৰ পাছতহে মৰিছে এনেকুৱা নহয় যিকোনো এটা মানুহ মৰিব ছুইচাইড কৰিব বহুত লাগে আমি কিবা এটা এক্সিডেণ্ট হ'লে যিখিনি আঘাত পাওঁ মানুহ তেনেকৈ ছুইচাইড কৰালৈকে হৈ গৈছে তাৰমানে ইয়াত বহুত গুৰুত্বপূৰ্ণ কথা আছে আমি লাষ্টলৈকে চাব খোজোঁ আপোনাৰ মিডিয়া বন্ধুসকল আমাৰ সেইটো আপোনালোকে যাতে একদম ন্যায় বিচাৰ কৰি দিয়ে আৰু উচিত শিক্ষা আমি তাৰ ফাঁচিৰ দাবীয়ে কৰিম আমি ফাঁচিৰ দাবীয়ে কৰিম না পৰিয়ালক আমাক গালি গালাজ কৰা নাই যেহেতু প্ৰেম আছিল তেখেতৰ লগত বিয়া হ'ব বুলি আমি জানো আমিও মাত দিয়া নাই আমি ৰেডি হৈছোঁ বিয়া দিম গতিকে এতিয়া এনেকুৱা পৰিস্থিতি এটা আহি গ'ল ফাঁচি দিয়া হ'লেকে হৈ গ'ল এইটো উচিত তদন্ত লাগে আৰু উচিত দোষীক আমি শাস্তি দিমেই